শ্ৰদ্ধাৰ উপস্থিত বন্ধুসকল, আমাৰ বিজেৰি গাঁৱৰ নৰেন বৰ্মা আমাৰ এই সভাপতি আছে আৰু তেখেত এটা দুৰাৰোগ্য ৰোগত ভুগি আছে। আমাৰ বিজেৰি বাৰ্ষিক পথলি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতৰ আৰোগ্য কামনা কৰি আমি তেখেতক এখন ফুলাম গামোচা আৰু লগতে তেখেতক নগদ টকা 1000 আমাৰ পথলি উদযাপন সমিতিৰ পৰা আমি আগবঢ়াইছোঁ আৰু তেখেতৰ এই দুৰাৰোগ্য ৰোগটো চিৰ সোনকালে আৰোগ্য হওক বুলি আমি আজি 2 বছৰ হ'ল। আমি এই 2 বছৰত যোৱাবাৰো এজন দুৰাৰোগ্য ৰোগক আমি আৰ্থিক সাহাৰ্য আমাৰ পথলি ৰোৱা পুঁজিৰ পৰা আমি এই দুৰাৰোগ্য ৰোগত ভুগি থকা লোকক আমি প্ৰতি বছৰে 1000কে প্ৰতিজনকে আমি এইবাৰো আমাৰ 2জন আছে, যোৱাবাৰ এজন আছে। প্ৰথম বছৰত, দ্বিতীয় বছৰত 2জন আছে, তৃতীয় বছৰত আৰু কি হয় এনেকৈ আমি প্ৰতি আৰ্থিক সাহাৰ্য এটা আমাৰ পথলি উদযাপন সমিতিৰ ৰোৱা পইচাৰ পৰা আমি তেখেতক মানে আৰ্থিক সাহাৰ্য কৰিছোঁ। এইখিনিয়ে হ'ব।